যোৰহাটত সদৌ ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত আৰু মালৱালী কমলাবৰীয়া বুঢ়া নামঘৰৰ ৰাইজৰ তথা অঞ্চলৱৰ্তী ৰাইজৰ উদ্যোগত আৰম্ভ হৈছে সদৌ ভিত্তিত ভাওনা প্ৰতিযোগিতা। কমলাবৰীয়া বুঢ়া নামঘৰৰ উদ্যোগত আৰু আমাৰ দাঁতিকাষৰীয়া অঞ্চলৰ সহযোগত লগতে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সহযোগত সদৌ অসম ভিত্তিত আমি ভাওনা প্ৰতিযোগিতা ভাগি আৰম্ভ কৰিছোঁ। আজি পুৱাৰ ভাগতেই আমাৰ এই সপ্তবৈকুণ্ঠৰ স্থানত আসন প্ৰতিষ্ঠা হোৱাৰ পাছতেই আমাৰ 10খন গাঁৱৰ 10 ভাগি পতাকাৰ লগতেই আমাৰ মূল পতাকা উত্তোলন কৰা হয়। লগতে আমাৰ এই অনুষ্ঠানত 16 ভাগ ভাওনা অনুষ্ঠিত হ'ব। সেই 16 ভাগ ভাওনাৰো একোখনকৈ পতাকা উত্তোলন কৰা হয়। লগতে আমাৰ এই উদ্যোক্তা কমিটিৰ তৰফৰ পৰা আমাৰ সমূহ নিউজ চেনেলৰ কৰ্মকৰ্তাসকললৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আমি সদৌ অসম ৰাইজক আমি আমাৰ এই অনুষ্ঠানভাগিত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। যিহেতুকে আমি গুৰুজনাৰ কৃষ্টি সংস্কৃতি ৰক্ষাৰ হেতু আমি পুৱা ভাগতে এভাগি শোভাযাত্ৰা আমাৰ 10খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ আমি এই উদযাপন তৰফৰ পৰা উদযাপন ভাওনা মণ্ডপৰ পৰা আমি মাছৰ হাট নামঘৰ হৈ জেবিৰোডে দি গৈ তৰুৰাম ফুকন ৰোডেদি আমি বৃহৎ সংখ্যক ৰাইজক লগত লৈ আমি এই যাত্ৰা সমাপন কৰিছোঁ। ইয়াতে অন্ত পৰে। অহা 7 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'বলগীয়া এই ভাওনা প্ৰতিযোগিতাত বিভিন্ন স্থানৰ পৰা ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত হৈ ভাওনা উপভোগ কৰা পৰিলক্ষিত হৈছে। উক্ত ধৰ্মীয় অনুষ্ঠানটিত প্ৰথম দিনাৰ পুৱা ধৰ্মধ্বজা উত্তোলন আৰু ধৰ্মীয় শোভাযাত্ৰাৰে আৰম্ভ কৰা হয় কাৰ্যসূচী। জানিব পৰা মতে অসমৰ বিভিন্ন স্থানৰ পৰা অহা 16টি দলে এই ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। আজিৰ পৰা শুভাৰম্ভ হৈছে আমাৰ ভাওনা প্ৰতিযোগিতা আৰু এই ভাওনা প্ৰতিযোগিতা আমাৰ আগতেও হৈছে, পূৰ্বতেও হৈছে। আমাৰ বিশেষকৈ মালৱালী কমলাবৰীয়া বুঢ়া নামঘৰৰ উদ্যোগত আমাৰ কেইবাখনো দাঁতিকাষৰীয়া নামঘৰৰ সদস্যসকলক আমাৰ ৰাইজসকলক সমবেত কৰি আমাৰ তেখেতসকলৰ সহযোগতো আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। আজি ভাবিছোঁ আমাৰ যি ৰাতিপুৱা পতাকা উত্তোলন নাম প্ৰসংগ হৈ গ'ল, তাৰপিছত পতাকা উত্তোলন, তাৰপিছত আমাৰ যিটো শোভাযাত্ৰা হ'ল, এই সাংস্কৃতিক শোভাযাত্ৰাই আচলতে এটা মাত্ৰা কঢ়িয়াই আনিব বুলি আমি অনুভৱ কৰিছোঁ। কাৰণ আমি মালৱালী কমলাবৰীয়া বুঢ়া নামঘৰৰ সমূহ ৰাইজৰ লগতে আমাৰ দাঁতিকাষৰীয়া ইয়াত যিমানকেইখন গাঁও আছে তাৰ সমূহ ৰাইজে সকলো নামঘৰৰ ভক্ত বৈষ্ণৱসকলে আমাৰ লগত সহযোগিতা আগবঢ়াইছে আৰু আমি সেইধৰণেই আজি সাংস্কৃতিক যিটো শোভাযাত্ৰা হ'ল সেইটো আচলতে আমাৰ এটা অনন্য মাত্ৰা কঢ়িয়াই আনিব বুলি আমি ভাবিছোঁ। আৰু আমাৰ এই অঞ্চলৰ যিসকল যুৱক, সেই যুৱকসকলৰ কিন্তু নাম নল'লে আমাৰ ভুল হ'ব। তেওঁলোকৰ উদ্যোগত, তেওঁলোকৰ প্ৰচেষ্টাত আৰু তেওঁলোকৰ যি মনোবল, সেইখিনিৰ কাৰণে এইখিনি কৰাটো আমাৰ সম্ভৱ হৈছে। আমাৰ জ্যেষ্ঠসকলক লগত লৈ তেওঁলোকে তেখেতসকলৰ উপদেশ লৈ তেখেতসকলৰ দিহা পৰামৰ্শ মতে আগুৱাই গৈছে। নিশ্চয়কৈ আজি অনুষ্ঠান ভাল হ'ব মই ভাবিছোঁ। এতিয়া হয় আমাৰ 16খন ভাওনা আমাৰ 4:30 বজাৰ পৰা দিয়া আছে, কিন্তু আজি প্ৰথম দিন যিহেতু আমাৰ সেইকাৰণে প্ৰথম কাৰ্যসূচী আৰম্ভ কৰোঁতে অকণমান কিছু পলম হৈছে। সেইকাৰণে 4:30 নহয়, হয়তো 5:30 বা 5টা বজাৰ ভিতৰত আমি কৰিম বুলি আমাৰ ৰাইজে চেষ্টা কৰিব। দুখনকৈ হ'ব। প্ৰথম আমাৰ আজি নৃসিংহ মুৰাৰী আৰম্ভ হ'ব, তাৰপিছত ক্ৰমান্বয়ে আমাৰ প্ৰতিদিনে দুখনকৈ হ'ব আৰু 4:30 প্ৰত্যেক দিনে 4:30। ইয়াৰ পিছত আমাৰ 2:30 বজাৰ সময় দিয়া আছিলে। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভু আহিব আৰু তেখেতে আমাৰ ইয়াত যিখন আলোচনী আমাৰ আচলতে স্মৃতিগ্ৰন্থ স্মৰণিকা উন্মোচন কৰিব তেখেতে। আৰু কেইবাজনো আমাৰ বিশিষ্ট অতিথিক আমন্ত্ৰণ কৰা হৈছে, তেখেতসকলো আহিব। আমাৰ সম্বৰ্ধনা অনুষ্ঠানো আছে, হয়, শুভাৰম্ভ কৰা হ'ব।
আমাৰ 4:30 বা 5 4:30 নহয় 5:30 বজাৰ পৰা হ'ব বুলি আমি আশা কৰিছোঁ। অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।